তাকো সমাজত তেওঁ লাঞ্ছিত হয়, বঞ্চিত হয়। কিয় হ'ব লগা হয়? তেওঁৰ যে একো নাই প্ৰভাৱ, কিন্তু তেওঁৰ সততা, তেওঁৰ নৈতিকতা, এইটোৰে তেওঁ কিন্তু মহিলা হৈ আছে। গতিকে খুব নীতি পৰায়ণভাৱে আমাৰ জীৱনত, গতিকে সকলো দুখৰ হৰৰ ওপৰত থাকি হ'ল যে ভগৱান কৃষ্ণ এই কথা সুনিতিয়া সদুপদে ধ্ৰুৱক কৃষ্ণক বিচাৰিবলৈ ক'লে। আৰু ধ্ৰুৱই সেই ঈশ্বৰক ক'ত পাম বুলি আকৌ মাকক সুধিছে। মাকে কৈছে বাছা, ঈশ্বৰক পাব লাগিলে নিৰ্জন স্থানত একেবাৰে নিৰন্তৰভাৱে আৰাধনা কৰিব। মা মই নিৰ্জন স্থান ক'ত পাম? বোলে সেইখন মধুবন আছে, তালৈ যোৱা বাবা, তাতেই পাম। আৰু সেই পঞ্চবছৰীয়া ধ্ৰুৱই বহু আশা, বহু দুখ, বহু চিন্তা ভাৱনা লৈ মধুবনলৈ গৈ হিংস্ৰ জন্তুৰ নিবাস সেই বন্যভূমিত তাতে গৈ তেওঁ হৰিক আৰাধনা কৰিব। আৰু হৰিক আৰাধনা কৰিবলৈ তেওঁৰ মন্ত্ৰ নাই, গুৰু নাই। দেৱৰ নালাগে আহি গুৰু ৰূপে তেওঁ দ্বাদশ অক্ষৰ মন্ত্ৰ দিছিলে। ও নমো ভগৱতী বাসুদেৱায়। দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান হৰিৰ সমান হৈ যায় বুলি। আৰু সঁচাকৈ ধ্ৰুৱই হৰিৰ সমান হৈ গ'ল। ধ্ৰুৱই ঈশ্বৰক লাভ কৰিলে। এই যে সকলো ঈশ্বৰৰ বিশ্বাস হয়, সেইকাৰণে ভকতে কেৱল সংসাৰত হৰিক বিচাৰে, হৰিক ধন হিচাপে ল'বলৈ বিচাৰে। আজি এই মাধৱ পুৰুষে সেই ধনৰে সন্ধান দিছে। নিত্যানন্দ ৰাম ও ভকত বিনিময় নহ'লে এখন ঘৰটো মোক তুমি কিনি লোৱা, কিন্তু মোক বিনিময় লাগিব বেলেগ একো নহয়, নাম দিব লাগিব, নাম ধৰিব। সেইকাৰণে 10,000 নাম তুমি ঘোষাত লিপিবদ্ধ কৰি ঘোষা শাস্ত্ৰ ৰচনা কৰা গুৰুজনে আজ্ঞা কৰিছিলে। আৰু সেই আজ্ঞা লৈ মাধৱ পুৰুষে ভগৱন্তৰ 10,000 নাম দি ঘোষা আৰু সেই নাম ধন পাই গ'ল। গতিকে আমিও এই নাম ধন পাব লাগিব। কিন্তু সেই বুলি এনেকুৱা নহয় যে আমাক পাৰ্থিৱ সংসাৰৰ ধন নালাগে, লাগিব। কিন্তু সেই ধনত বুৰি খায়, ধনকে ধন ধন কৰি থাকিলে সংসাৰখনত দুখ পাই থাকে। এই ধনৰ উপৰিও পৰম ধন সঞ্চয় কৰিবলৈ কাৰণে সদায় আগ্ৰহান্বিত হ'ব লাগিব। আৰু আমি যিমান যি ধন অৰ্জন কৰোঁ, কৃষ্ণৰ নামত, ঈশ্বৰৰ নামত আমি কিছু ব্যয় কৰিব লাগিব। আমাক কৈছে নিজ হস্তে অৰ্জিত যদিও জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা। আজি আপোনালোকে এই যে কৃষ্ণ সেৱাত সকলোৰে দান বৰঙণি যোনে যি সাধ্যান্তৰে দিছে, আপোনালোকৰ উপাৰ্জিত ধনৰ ইয়াত প্ৰয়োগ কৰিছে। ভগৱতে কৈছে মই 1 গুণ দিলে 2 গুণ দিম, মোক 2 হাতে দিলে মই 4 হাতে, 1 গুণ লগাইলে অনন্ত গুণ হয়, বুধুৱে মুগ্ধ হবে ধন সঞ্চিত হয়। সেইকাৰণে মূৰ্খ লোকে ধনবিলাক সাজি থৈ দিয়ে, কিন্তু সেই ধনবিলাক কেনেকৈ নাৰ্ছিং হোমত দিব লাগে ক'বই নোৱাৰে। এই ধন ভকতৰ সেৱাৰ কাৰণে বোলে বাপ আপুনি 500 টকা এটা দিয়ক, আপুনি দিব পাৰিব। বোলে বাপ মোৰ পইচাই নাই, মই এনেকুৱা এই মই এইবাৰ LIC দিলোঁ, মই এইবাৰ অমুকত দিলোঁ, এই ঘৰ বনাওঁতে পইচা মই মিস্ত্ৰীক দিবই পৰা নাই। অন্তৰ্গী প্ৰভুই চাই আছে, তোমাৰ বেংক বেলেঞ্চো আছে, তুমি এইবিলাক অজুহাত দেখুৱাই দিলে দিব পৰা নাই। ৰবা তোমাৰ টকাখিনি আমি কেনেকৈ খৰচ হ'ব লাগে হ'ব নোৱাৰে। হঠাতে ৰাতি গাড়ী মাতি যাব লগা হয়, কিন্তু দিব আহিছিল 500। ভগৱতে কৈছে মোক ভকতৰ যদি 500 টকা দিলে মই 5,000 দি আছো তোমাক, আৰু তেওঁ কৈছে মোৰ 500 গ'ল, মানে মোৰ বহুত গুচি গ'ল। কিন্তু এইফালে কিমান গ'ল তাকো আমি গম নাপাওঁ। ঈশ্বৰে নিব লাগিলে কেনেকৈ নিব লাগে জানে, দিব লাগিলে কেনেকৈ দিব লাগে তাকো জানে ঈশ্বৰ। সেইকাৰণে আমি ঈশ্বৰৰ সেৱাৰ অৰ্থে ঈশ্বৰ আমাক উপাৰ্জিত ধন ব্যয় কৰিব লাগে। সেই উপাৰ্জিত ধন ব্যয় কৰিলে সেই ধন আমাক কেনেকৈ আহে আমি ক'ব নোৱাৰোঁ। আৰু লগতে আমি ঈশ্বৰ সেৱাৰ যিটো নাম ধন, পৰম ধন, সম্পদ, যিটো নিধি, যিটো ভকতৰ
ভকতৰ সম্পদ আৰু তেওঁৰ চৰণ ভগৱতৰ চৰণ ভক্তি কৰিলে সিদ্ধি হৈছে, সকলো সিদ্ধি হৈছে। এই সিদ্ধিটো আমি লাভ কৰিবলৈ হ'লে সদায় ঈশ্বৰ আমি বৰ্তমান সেইকাৰণে গুৰুজনাই কৈছে যে ভগৱন্ত যিজন ভগৱন্তক গুৰুজনাই ভ্ৰমণ কৰিছে সেইজন ভগৱন্তক ভকতসকলে নিধি আৰু হৰিক স্মৰণে আৰম্ভ প্ৰতীক হৰিক স্মৰণ কৰি এই ভাগৱতৰ পথ আৰম্ভ কৰিবলৈ লৈছে। মহাভাগৱতৰ কথা দশম স্কন্ধ, মহাভাগৱত কথা যি দশম স্কন্ধত আছে বিৰচিলা পদ কৃষ্ণ কিংকৰ পদ। গুৰুজনাই সদায় এই দৰ্শনটো আমি উপলব্ধি কৰিব, সদায় নিজকে চাকৰ নিত্য কিংকৰ জ্ঞান। কিন্তু ডাঙৰ কথা আজিকালি যিবিলাক আমি গুৰু দেখিবলৈ পাওঁ উচ্চ আসনত বহি শিষ্যসকল তলত বহি, এই যে উচ্চ আসনত গুৰু তলত শিষ্যসকল এই সমৰ্থ ভাৱনা সাম্যবাদী ভাৱনাটো দেখিবলৈ পোৱা নাযায়। কিন্তু গুৰুজনা সেইকাৰণে সৰ্বগুণা কৰে, সেইকাৰণে জগত গুৰু গুৰুজনা সকলোৰে লগত সমভাৱে কৰে, সম আসন গ্ৰহণ কৰে। সৰ্বজয়াকৈ অলপ ৰাতি পেটৰ গণ্ডগোল আছিল, নাম বিয়া সৰ্বজয়া আহি নামত বহি আছে, ঢেৰকৈ বেছি কৰি গমেই নাপালে। ভকতসকলে গৌৰ সহ্য কৰিব নোৱাৰি ইচ্ছাত বিশ্বাস কৰি গৈছিল। কৃপালু গুৰুজনাই অন্তৰ কান্দি গ'ল যে সৰ্বজয় ইমান নামৰ পাগল, ইমান নামৰ বুদ্ধি, অসুখৰ স্বত্তে অসুস্থ দেহাৰে নামত বহিছিল, অসমত বহিছিল। গুৰুজনাই নিজেই কানি কাপোৰ সলাই ধুৱাই পখলাই দিয়াৰ মাধৱদেৱে ধৰিলে জাক জাকি থাকোঁতে এটা আপুনি কৰিব লাগে। গুৰুজনাই কৈছে বৰ হ'লে চব হ'লে বৰ হ'ব পাৰি, সৰু হ'ব পাৰিলে ডাঙৰ হ'ব। গুৰুজনাই নিজৰ জীৱনত আৰ্হি কৰি নিজেই দেখুৱাইছে। এইটো গুৰুজনাই কিংকৰ কিংকৰ চাকৰ কিংকৰো ইতি কিংকৰ কি কৰিম মানিব কৈছে, কি কৰিম এইটো কাম হে গ'ল, এতিয়া কি কৰিম কিংকৰো সেইকাৰণে কিংকৰ চাকৰ বুলি লাভ বুলি কয়। গুৰুজনাই নিজেই অথচ ঈশ্বৰৰ অৱতাৰ, কাৰণ মাধৱদেৱে এই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰে যে অৱতাৰ গুৰু শংকৰদেৱ গুৰু ভক্তিমান লিখি থৈ গৈছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোৰ হৰিমান দেৱনাৰায়ণ শংকৰ দাসিৰ শংকৰদেৱ এইজন কৃষ্ণৰে অংশ। সেইকাৰণে আমি গুৰু স্মৰণ কৰিলে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, সেইজন কৃষ্ণই শংকৰ, সেইজন শংকৰে আমাৰ গুৰু, সেইজন গুৰুৱে আমাৰ হৰি ৰাম ৰাম। এই পদৰ জৰিয়তে এইখিনি কথা আমি আপোনালোকৰ আগত পদৰ যিখিনি কথা এইখিনি আপোনালোকৰ প্ৰকাশ কৰা হ'ল। এতিয়া আমি আকৌ পদলৈ আহিম বা সময়ৰ সংকেত দিব কিমান দিছে আৰু কিমান সময় কৰিব বা কৃষ্ণ বা সমস্ত আমি আৰু পদৰ আগবাঢ়িম। জোৰে বোলে বৰষুণি মোৰ হৌয়া কৰোৱা ভাগত আমাৰ পদতকে মধুৰি বাদু কৃষ্ণ কথা শুনি কৰা
উপদেশ প্ৰদান কৰে। এই উপদেশটো কি? শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য বুলি পদ্মপুৰাণৰ উত্তৰ খণ্ডত 3 নম্বৰ অধ্যায়ত 30 নম্বৰ শ্লোক এটাত কৈছে, অশ্বমেধ সহস্ৰাণি বাষ্পেয় শতানিশ শুল্ক শাস্ত্ৰ কথা একদম ফলাং নহতি চলছে। বোলে হাজাৰ হাজাৰ অশ্বমেধ যজ্ঞ কৰি যিটো ফল পাবলৈ আকাংক্ষা কৰা যায়, শ শ বাষ্পীয় যজ্ঞ কৰি যি ফল পাবলৈ আকাংক্ষা কৰা যায়, শুকদেৱৰ নিশ্চিত বাণী শ্ৰীমদ ভাগৱত যদি আমি এবাৰ শুনিব পাৰিছো, তেনেহ'লে ইয়াৰ 16 ভাগৰ এভাগৰ লগত তুলনা কৰিব নোৱাৰি। তাৰমানে আমি যিমান যজ্ঞ বা হোম ব্ৰত তীৰ্থ যিমান যি নকৰোঁ, এইবিলাক কৃষ্ণৰ নামৰ সমান হ'ব নোৱাৰে। কাৰণ ভাগৱতত আছে কৃষ্ণ নাম। ভাগৱতত কি আছে? ভাগৱতত কি কৈছে? আত্মহাধৰ্ম ও নামে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। ভাগৱতৰ মহাধৰ্ম কি? ঈশ্বৰৰ নাম। আৰু এই নাম আমি যদি লওঁ, এই নাম আমি যদি শুনো, ভাগৱত আমি যদি শুনো, তেতিয়াহ'লে কৃষ্ণ সাক্ষাৎ কৰিব পাৰোঁ। শ্ৰৱণ মাত্ৰ কৰে কৃষ্ণ সাক্ষাৎ। সেইকাৰণে গুৰুজনাই কৈছে যে কৃষ্ণ কথা ভাগৱতৰ যি আলোচনা, গুৰুজনাই নিজে কৈছে মই ভাগৱতৰ ওপৰত আলোচনা কৰিবলৈ যে লৈছোঁ, ইয়াত যি কথা আছে, এই কৃষ্ণ কথাই আমাৰ চিত্ত সন্তোষ কৰে, আমাৰ চিত্তটোক সন্তোষিত কৰি দিব। আমাৰ চিত্তটো ক'ত আছে? আমাৰ চিত্তটো কি? আমিতো সকলোৱে তুমি চিত্ত বৃত্তিমূলক প্ৰৱৰ্তক নাৰায়ণ তুমি ৰাখা মই ৰাখা। চিত্ত মানে অন্তৰ, চিত মানে হৃদয়। আমাক ভাগৱতৰ অনাদি পাতনত মনৰ সৃষ্টি অধ্যায়ত গুৰুজনাই কৈছে যে এই মনৰ 4টা অৱস্থা বুলি কৈছে। মন, বুদ্ধি, চিত, অহংকাৰ। মন, আমাৰ যি মন, আমি যে কওঁ যে এতিয়া মন দিয়ে অলপ, ইয়াৰ মন কাট নাই, এইবিলাক যে কয়, এই মনটো কি আছে? মন মানে কি? আমি মনৰ সংজ্ঞাটো কেনেকৈ নিৰূপণ কৰোঁ? মনটো কোনখিনিত আছে? এই শৰীৰৰ হাতত আছে নে ভৰিত আছে? টেলিস্কোপেৰে বিচাৰিলে পাম নেকি আমাৰ মনটো ক'ত আছে? আমাৰ গুৰুজনাই কৈছে মন আমাৰ আছে, সকলোৰে শৰীৰত মন আছে। আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে। ঈশ্বৰৰ প্ৰতিবিম্বৰ প্ৰতিবাদী আমাৰ মন। আৰু এই মন কাক বুলি কৈছে যে নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কাৰ্যে স্থিৰ নহে তাকে বোলে মন। যিমান ভাবোঁ, যিমান চিন্তা কৰোঁ, নানান কৰিব বুলি, ইটো কৰিম, ইটো কৰিম, ইটো কৰিম, ইটো কৰিম, একতে যাৰ স্থিৰ নাই, সেইটোৱে মন। এইটো মন বুলি কৈছে। আৰু সমস্ত কৰ্মক মই গুৰু বুলি মানে অহংকাৰ কৰি ৰাজাৰ জানিবা। সমস্ত কাম ময়ে কৰোঁ, মোৰ জৰিয়তে দিছে, মই মোৰ ভাৱনাটো যিটো কোৱা হয়, এইটো এটা অহংকাৰ। আৰু বুদ্ধি বুলি কৈছে তাক সংকল্প বিকল্প কৰ্ম কৰে নিশ্চয় বুদ্ধি নাম বুলি ৰাজা জানিবা। সংকল্প বিকল্প এইটো কৰিম নহ'লে এইটো কৰিম বোলে, এইটো বিকল্প কৰিম, এইটো বুদ্ধি। আৰু এটা চিত, যিটো শেষৰ স্তৰ, মন, বুদ্ধি, চিত, অহংকাৰ। আমি মন পালোঁ, বুদ্ধি পালোঁ, অহংকাৰ পালোঁ, এতিয়া চিত। চিত কাক বুলি কয়? নানা পদ কৰ্ম জানিবা ৰাজা আৰু তাৰ নাম চিত্ত। ৰাজা সেইটোৱে চিত। নানা সৎকৰ্ম, ভাল কৰ্ম কৰোঁ বুলি যেতিয়া মনৰ চিন্তা আহে, সৎকৰ্ম কৰাৰ কাৰণে আগ্ৰহ হয়, উৎসুক হয়, তেতিয়া এইটো চিত্ত বুলি কয়। গতিকে এই চিত্তটো আমি শুদ্ধ কৰি ৰাখিবৰ কাৰণে চিত
ভাল কৰি ৰাখিবৰ কাৰণে একমাত্ৰ উপায় কৃষ্ণ কৃষ্ণ কথা শ্ৰৱণৰ জৰিয়তে আমাৰ চিত্তটো সুন্দৰ হৈ থাকে। সেইখিনি গুৰুজনাই কৈছে যে কৃষ্ণ কথা শুনি কৰা চিত্তক আৰু তাৰপিছত কৈছে যে আমাৰ শতকোটি জনমৰ যিবিলাক পাপ, এই পাপবিলাক আমাৰ ক্ষয় হ'বলৈ হ'লে আমি কি কৰিব লাগে? কৃষ্ণ কথা শুনিব লাগে। আৰু এই কৃষ্ণ কথা আকৌ পাপীবিলাকৰ কাণৰ কাৰণে খুচি গতিকে সেইকাৰণে আমাক কৈছে হেন জানি সাৱধানে শুনা হবে নোৱাৰে। এই কথাটো সাৱধান হৈ হে মনুষ্যসকল শুনিবা, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কৰিবা। কৃষ্ণ কথা শ্ৰৱণতকৈ আৰু বেলেগ কোনো ধৰ্ম নাই। কৃষ্ণ কথা শুনাটো আমাৰ মহা তপযজ্ঞ মহা ডাঙৰ তীৰ্থস্থান। এই যে তপ যপ যজ্ঞ দান তীৰ্থস্নান কৰিবলৈ যোৱা হয়, কোটি ভাগৰ কৃষ্ণ কথা এইবিলাক কৃষ্ণ কথা শুনা, কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সমান হ'ব লাগে। তপ যপ যজ্ঞ এইবিলাক কৃষ্ণ কথা শুনাৰ সমান কিয় নোৱাৰে? আমি সকলোৱে জানো তপযজ্ঞ তীৰ্থব্ৰত যাগযুগ যজ্ঞদান কাকো মুখমৰে মৃত্যুবেলা মৰণ কাজনক মেলিবলৈ হ'লে ৰামকলা হেৰা নামে এটি মৃত্যুৰ সময়ত এইবিলাকে আমাৰ কিন্তু স্মৰণ কৰিবলৈ কোনো নহয়। অৰ্থাৎ তপ যপ তীৰ্থ যাগ যজ্ঞ এইবিলাক ইমানেই নকৰিলে কিয় মৃত্যুৰ সময়ত আমি কেৱল ঈশ্বৰৰ নাম ল'ব, হৰিৰ নাম ল'ব লাগে। ঈশ্বৰৰ নামৰ যিটো আমাৰ মৃত্যু সুবিধা। সেইকাৰণে গুৰুজনাই কৈছে যে আমি সকলোৱে কৃষ্ণ কথা মন দিব কৃষ্ণ কথা যদি মন দিব পাৰোঁ, কৃষ্ণ কথা কৰিব পাৰোঁ, তেতিয়াহ'লে তপ যপ যজ্ঞ যাগ যজ্ঞবিলাক নকৰিলেও আমি ফলটো পাই যাম। গতিকে বাপসকল আই মাতৃসকল যে আমি ইহকালত এই জীৱনত আমি ঈশ্বৰৰ কথা শুনিব লাগিব। কাৰণ ভাগৱত শ্ৰৱণ কৰিলে ইহকাল পৰকালৰ গীত হাৰিবলৈ গৈছে। মই গুৰুজনাই কৈছিল আপুনিও সভাখনে মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত ভূতি মুকুতি যত সবেই হৈ উপগত ইহ পৰকাল মহাহিত। ভাগৱত আমি অকল মৃত্যু শয্যা খাই মুমূৰ্ষ অৱস্থাত থকা লোকসকলে যদি ভাগৱত শুনাব লাগে, আমি ডেকা যুৱক যুৱতী আই মাতৃসকলে যে ভাগৱত শুনিব নালাগে এই কথা কোৱা নাই। আমাক গুৰুজনাই বাৰম্বাৰ কৈছে যে তুমি ইহকালত সুখ শান্তি আনন্দ সমৃদ্ধি পাবলৈ হ'লে ইহকালৰ গীত সাধনৰ কাৰণে তুমি ভাগৱত শুনিব লাগিব। ইহকালৰ গীত হয় ভাগৱত শুনি, আৰু পৰমানন্দ হয় আৰু ভকুতি হয় ভোগ। আমি যিমান দিন জীয়াই থাকিম সুখে শান্তিৰে ভোগ কৰিব পাৰোঁ আৰু মুকুতি মোক্ষ প্ৰাপ্তিৰ পথলৈ যাব পাৰোঁ। সেইকাৰণে বৰ্তমানৰ যিটো যুগ আমাৰ এই একবিংশ শতিকাৰ আমাৰ বহুত মানুহে এই কথাটো অনুধাৱন নকৰোঁ। আমি ভাগৱত শুনিব ইচ্ছা নকৰোঁ, কৃষ্ণ কথাত মনোনিৱেশ নকৰোঁ, শৰণ ল'বলৈ টান পাওঁ, ভজন ল'বলৈ টান পাওঁ। কিয় টান পাওঁ? কিয় আমি এইবিলাকৰ প্ৰতি অনুধাৱন নকৰোঁ? এই সম্পৰ্কে দুজন বন্ধুৰ দুটি বৰ মনোৰম আলোচনা হৈছিল। এই আলোচনাখিনি আপোনালোকৰ আই মাতৃসকলৰ বাপসকলৰ সকলোৰে অৱগত হ'বৰ কাৰণে আমি অকণমানে এই কাহিনীটো আমি ভাগৱতৰ কথাখিনি আমি অৱতাৰণা কৰিব খুজিছোঁ। আইসকল দুজন বন্ধুৱে এদিন আলোচনা কৰিলে। এই বন্ধু দুজনে এজনে আন এজনক ক'লে যে ভাই এটা কথা, আজি সংসাৰখন বৰ জড়িত হৈ গৈছে, বৰ সমস্যা হৈ আহিছে এদিনৰ কিনো বোলে ভাই বুজাবাৰ কৰাৰ পিছত মা দেউতাৰ প্ৰতি আমাৰ অলপমান মৰম স্নেহ কমি যোৱাৰ লেখীয়া হৈছে। নিজৰ সন্তানক মৰম কৰিবৰ কাৰণে ভাবজাক মৰম কৰিবলৈ যাওঁতে পিতৃ মাতৃ অকণমান অৱহেলা অনাদৰৰ পাত্ৰ কৰিবলগীয়া হৈছে। তেতিয়া আনজন বন্ধুবিলাক সেইটো হ'ব নোৱাৰে। যি পিতৃ মাতৃৰ জৰিয়তে জগত দেখিছোঁ, পৃথিৱী দেখিছোঁ, সেই পিতৃ মাতৃ অনাদৰ অৱহেলা কিছু পাত্ৰ হ'ব নোৱাৰে। ভাই তুমি যি ভাবিলেও মই কিন্তু তেনেকৈ নাপাওঁ। কিন্তু সেই বন্ধুজনে এই বন্ধুজনক যেনে তুমি তোমাৰ মা দেউতাক কিমান ভাল পোৱা? বোলে মই বহুত ভাল পাওঁ, মোৰ মা দেউতাক যিমান ভাল পাওঁ তাৰ কাৰো লগত তুলনা কৰিব। তুমি মা দেউতাক ইমানেই ভাল পোৱা, ঠিক আছে বাৰু ধৰি লোৱা আজি তোমাৰ মা নিজে কাম কৰি ধৰি খাব পৰা হৈ আছে, ডেকা অৱস্থাত আছে, দেউতাও ডেকা অৱস্থাত আছে। এদিন আমাৰ এই পিতৃ মাতৃ বৃদ্ধ হ'ব, আলৰ বৃদ্ধ হ'ব,
নিজে একো কৰিব নোৱাৰা হয়, চকুৰে কমকৈ দেখিব, সৰক বৰক খোজ কাঢ়িব, খোজ পেচাব কৰিবলৈ নিব লাগিব, তেতিয়া তোমাৰ মৰম কিমান থাকিব? তেতিয়া বন্ধুজনে ক'লে মোৰ মৰম সেই সময়ত কিমান থাকিব? আপুনি মোক বৰ ডাঙৰ প্ৰশ্ন এটা কৰিছে, মই কৈ আছোঁ। এই বুলি কৈ সি পকেটৰ পৰা মানিবেগৰ পৰা এখন 2000 টকীয়া নোট দেখুৱাই দিলে। এইখন নোট কিমান দাম, কিমান মূল্য আছে? বন্ধুজনে কৈছে 2000 টকা। আজিকালি 2000 নাই, প্ৰথম যেতিয়া নোট সলনি হৈছিলে তেতিয়া 2000 টকীয়া নোটবিলাক খুব পাইছিলে সকলোৰে হাতে। বোলে এইখন 2000 টকা। ঠিক আছে, আপুনি ভাল কথা কৈছে, এইখন 2000 টকা। সেই 2000 নোটখন লগে লগে মাটিত পেলাই দি পেলাই গছকি লেতেৰা কৰি দি আকৌ সেই নোটখন উলিয়াই এইবাৰ বোলে এইখন নোটৰ এতিয়া কোৱাচোন ইয়াৰ মূল্য বুলি 2000 চিৰা নাই, কটা নাই, লেতেৰা হৈছে 2000। এইবাৰ আকৌ কৰিলে কি সেই 2000 টকা নোটখন এনেকৈ মানে মোহাৰি পেলাই গোটেই লাড়ু কৰি পেলালে। আৰু সেই লাড়ুৰ পৰা সেই মোহাৰি পেলোৱা সেই নোটখন আকৌ খুলি পেলাই আকৌ সুধিলে এইবাৰ কিমান মূল্য আছে? এইবাৰ ক'লে এইবাৰো 2000 আছে, চিৰা নাই, দাগ হোৱা নাই, চূড়া নাই, অকণমান মোহাৰি দিছে, কিন্তু আকৌ 2000। বোলে মোৰ মা দেউতাক তেনেকুৱা, মা দেউতাক বিগ্ৰহণে এই যে চাউল খুতৰা কৰি মোহাৰি দিয়া, এই যে সৰক বৰক খোজব, শুনিব নোৱাৰা হ'ল, চিনিব নোৱাৰা হ'ল, লেতেৰা হৈ আছে নোটখন। মোৰ মা দেউতা তাই এনেকুৱাই মৰম। এনেকৈ কোৱাৰ পিছত এই বন্ধুজনে নোট দেখুওৱা মানুহজনে ক'লে যে বন্ধু আমি দুয়ো আজি এটা সঁচা সত্য ঘটনাৰ মুখামুখি হওঁ, বোলাচোন আমি এটা ঠাইলৈ যাওঁ। এইবুলি বন্ধুজনক মানে আহ্বান কৰে। বোলে ক'ত? বোলে আমি এখন আশ্ৰমলৈ যাওঁ। বোলে কি কৰিবা আশ্ৰম? বোলে আশ্ৰমখনত মানুহ চাবলৈ যাওঁ। বোলে কি আশ্ৰমত মানুহ চাব? সেইখন আশ্ৰমৰ নাম বৃদ্ধাশ্ৰম। বৃদ্ধ বুঢ়া বুঢ়ীবিলাকক তাত ৰখা হয়, সেই আশ্ৰম চাবলৈ যাওঁ। দুয়ো গ'ল, প্ৰথমতে আশ্ৰম চাবলৈ গ'ল। সেই অল্ড এজ হোম বৃদ্ধাশ্ৰমত গৈ পেলাই দেখিলে বহু বৃদ্ধ বৃদ্ধা কথা খাই আছে, কোনোবাই কথাৰে বহি কথা পাতিছে, কোনোবাই এনেধৰণৰ খোৱাত ব্যস্ত। এনেকৈ সেই সময়ত দুয়ো বেছি গৈ পালে কিবা। গতিকে সেই সময়ত যেতিয়া গৈ পালে, যোৱাৰ পিছত এই বন্ধু দুজনে এটা কোঠালিত সোমাই গৈছে। তাত কেইবাগৰাকী বৃদ্ধা আইতা আছে। সেই আইতাকেইগৰাকী গোটেইগৰাকী গৈ দুয়ো বন্ধুৱে লগ হৈ এই নোট দেখুওৱা বন্ধুজনে ক'লে, আইতা ইয়াত থকা কিমান দিন? বোপা মোৰ ইয়াত থকা 2 বছৰ। ইয়াত থাকি কেনে লাগিছে আইতা? বোলে বোপা ইয়াত থাকি ভালেই লাগিছে। কিমান ভাল লাগিছে? খুব ভাল লাগিছে আইতা। কিমান ভাল, কি কম বাপা। আছোঁ মোক ইয়াত সুন্দৰকৈ খোৱা বোৱা দিছে, খুৱাইছে ধুৱাইছে, মৰম আদৰ কৰিছে। আইতা ঘৰত কোনো নাই নেকি ল'ৰা ছোৱালী? আছে। বাপা মোক কিয় কৰিছে? আপোনাৰ ঘৰত ল'ৰা ছোৱালী কি? বোলে মোৰ 2টা ল'ৰা, 3গৰাকী ছোৱালী, 3গৰাকী বিয়া দিছোঁ। ল'ৰা 2গৰাকী মোৰ চাকৰি বেলেগত। আইতা এই যে তোমাৰ ল'ৰা 2গৰাকী, পুত্ৰ 2গৰাকী এতিয়া চাকৰি যে কৰে, সৰুতে মৰম কৰা নাছিল নেকি আপুনি আইতা? বোলে পাইছে কিয় মৰম কৰে? সিহঁতক যিখিনি মৰম কৰিছিলোঁ তাকে অন্তৰত চিন্তা মাৰি যায়। সেই মৰমৰ কাৰণে মোৰ মানুহজন হাড় ছাল লগা অৱস্থা হৈছে। তাৰমানে বহু কষ্ট কৰি, দুখ কৰি, হাজিৰা কাম কৰি অকণমান পইচা যোগাৰ কৰি সেই ল'ৰা দুটা বৰ পঢ়া শুনাত ভাল আছিল। ডাঙৰ মানুহ কৰাৰ সপোন দেখি তেনেদৰে পঢ়ুৱাইছিল। আৰু পঢ়াটো বৰ উন্নতি কৰি ভালকৈ পঢ়ি থকাৰ কাৰণে আকৌ টকাৰ প্ৰয়োজন হোৱাৰ পিছত ডাক্তৰী পঢ়ুৱাব লগা মোৰ গহনা বন্ধকত থৈ দিলে, মাটিখিনি বিক্ৰী কৰিলে। তেনেকৈ মৰম কৰি সিহঁতক এজন ডাক্তৰ, এজন ইঞ্জিনিয়াৰ, ছোৱালী 3গৰাকীও ভালদৰে শিক্ষা দীক্ষা লৈ ভাল ভালদৰে ৰাখিবা। এতিয়া সিহঁতক আইতা আপোনাক নামাতে নেকি? নিবিচাৰে নেকি?
দেউতা আইতাকে গৈছে বাবা সিহঁতে মোক ইয়াত থৈ গৈছে মা তই ভালদৰে সুখত থাকিব পাৰিলে আজিকালি বৃদ্ধাশ্ৰমে যথেষ্ট চব বোৱাৰীয়ে তোমাক অনাদৰ কৰিব কাৰণ বোৱাৰীৰ সময় নাই বোৱাৰীয়ে নিজৰ সন্তানক লাগি থাকিবলৈ ইংলিছ মিডিয়াম স্কুলত দিছে পঢ়াৰ ইমান হোমৱৰ্ক কিবা কিবি সময় নাই গতিকে ইয়াত থাকিলে তুমি ভালকৈ থাকিব পাৰা মাহে মাহে যি পইচা দিয়ে মই তেনেকৈ তেতিয়া এই বন্ধুজনে বন্ধুজনক ক'লে যে বোলাচোন আমি এইটো কথালৈ লৈ যাওঁ আকৌ সেই কথালিটোলৈ গ'লে সেই কথালৈ কেইগৰাকীমান বৃদ্ধ বুঢ়াক দেখিলে সেই ককাহঁতক সুধিলে আপোনালোকৰ খবৰ কি একেটাই প্ৰশ্ন সুধিছে যে ল'ৰা ছোৱালী কিমান ডাঙৰ কি কৰি আছে মৰম আদৰ কৰা নাছিল নে সৰুতে সিহঁতে ক'লে যে আমিও মোৰ দোকান আছিল দোকান বিক্ৰী কৰি পেলাইছোঁ ল'ৰাক পঢ়োৱা এটা নামত ভাল চাকৰি কৰাৰ নামত মাটি সম্পত্তি বিক্ৰী কৰিলে এতিয়া চাকৰি এতিয়া তেওঁলোকে বিয়াও কৰালে এতিয়া পুত্ৰ বোৱাৰী বাহিৰত চাকৰি আমাক এই অৱস্থা কৰিলে কি কৰিম এই জীৱন আৰু এটা অন্য কথালিত গ'ল সেই কথালিতো সেই একেটাই ঘটনা একেটাই কথা তাৰপিছত ভুল গৈ আৰু এটা কথালিত সোমাই পেলাই এইবাৰ গোটেইকেইগৰাকী আইতাকক মাতি আনিছে গোটেইগৰাকী ককাকক মাতি আনিছে আমি গোটেইখিনি পঢ়ুৱাই লৈ কৈছে যে আপোনালোকক আমি দুয়ো বন্ধুৱে খবৰ ল'বলৈ আহিছোঁ আপোনালোকৰ কাৰণে কিছু কিছু দ্ৰব্য দিব খুজিছোঁ এনেকৈ বস্তু যোগাৰ কৰি আনিলে খাবলৈ দিলে দিবলৈ ক'লে যে আপোনালোকক এটা কথা সুধিব খুজিছোঁ আপোনালোকে বেয়া নাপাব কথাখিনি উত্তৰ দিব তেতিয়া তেওঁলোকে কৈছে বোপা কোৱাচোন কি ক'ব খুজিছা আমাক যে সংগ দিছা আমাক কিবা বস্তু দিবলৈ আনিছা আমি বৰ সন্তোষ পাইছোঁ কি ক'ব খুজিছা কোৱাচোন তেতিয়া এই বন্ধু দুজনৰ এজন যি নোট দেখুৱাইছিল সেই বন্ধুজনে ক'লে হে ককা হে আইতাসকল আপোনালোকৰ সন্তানক ইমান মৰম কৰিছিল ইমান স্নেহ কৰিছিল পঢ়ুৱাইছিল শুনোৱাইছিল কোনোবাই গহনা বিক্ৰী কৰিছে কোনোবাই মাটি বন্ধকত দিছে কোনোবাই দোকান বিক্ৰী কৰিছে কোনোবাই একেবাৰে বেলেগত হাতি পেলাই সেই পইচাৰে ল'ৰাক ডাঙৰ পৰা সপোন দেখুৱাইছে দেখিছে সকলো ঠিকেই থাকিল কিন্তু আইতাসকল ককাসকল আপোনালোকে এটা কথা ক'বচোন আপোনালোকৰ মনত পেলাবচোন এই কথাষাৰ আপোনালোকে নিজৰ সন্তানক কেতিয়াবা ভাল মানুহ হ'বৰ কাৰণে ঈশ্বৰ সেৱা কৰিবৰ কাৰণে ভকতৰ সংগত কৰিবৰ কাৰণে সাধু সংগত যাবৰ কাৰণে কেতিয়াবা এনে উপদেশ দি পাইছিল নে আইতা আপোনালোকে জানেনে গুৰু দ্ৰোণাচাৰ্যৰ শিষ্য অৰ্জুন আছিল নহয় একালক খুব ভাল পাইছিল গুৰু দ্ৰোণে কাৰণ গুৰু দ্ৰোণৰ মূৰ্তিটো অৰণ্যত সেৱা কৰি অস্ত্ৰবিদ্যাত ইমান নিপুণ আছিল আৰু সেই একালক সৰ্বশ্ৰেষ্ঠ কৰাৰ অজুহাত দেখুৱাই গুৰু দ্ৰোণে তেওঁক দক্ষিণা বিচাৰিছিলে বুঢ়া আঙুলিটো কিন্তু একালকৈ তাকো দিছিলে এটাই উদ্দেশ্য আছিল অৰ্জুন শ্ৰেষ্ঠ গান্ধীক ধৰি শ্ৰেষ্ঠ ধনুৰ্বিদ কৰিব লাগিব অৰ্জুনক পঞ্চপাণ্ডৱৰ অৰ্জুন জগতৰ একমাত্ৰ গান্ধীধাৰী হ'ব লাগিব কাৰণে অৰ্জুনক এই অস্ত্ৰ শিক্ষা দিছিল এনেকৈ বুজাইছিল কিন্তু আইতা আপোনালোকে জানেনে সেই শিষ্যৰ হাততে গুৰু হত্যা হ'ল কিয় জানেনে সেই গুৰু দ্ৰোণে অস্ত্ৰবিদ্যাৰ শিক্ষা দিছিলে কাৰিকৰী শিক্ষা দিছিলে আজিৰ নিচিনা ডক্টৰ ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে যি শিক্ষা দিব লাগে সকলো দিছিলে কিন্তু ব্ৰহ্ম জ্ঞানৰ শিক্ষা ঈশ্বৰ তত্ত্ব জ্ঞানৰ শিক্ষা ঈশ্বৰ সেৱা ভকত সেৱাৰ শিক্ষা কোনোদিনে অৰ্জুনক গুৰু দ্ৰোণেই নিদিলে যাৰ কাৰণে ঈশ্বৰৰ হাতত গুৰুৰ বিধান আইতা ককা এই কথাবিলাক মনত পেলাব মই আৰু এটা কাহিনী ক'ব খুজিছোঁ আইতা শুনিবনে আপোনালোকে শুনিবনে আপোনালোকে শুনিব আইতা সকলে শুনিব খুজিছে কোৱাচোন বাপা কি কি ক'ব কৈছে বৰ ভাল কথা কৈছে হয় বহুত ভুল কাম কৰিলে সন্তানক ভাল মানুহ হ'বৰ কাৰণে ডাঙৰ মানুহ হ'বৰ কাৰণে ডাক্তৰ ইঞ্জিনিয়াৰ ঠিকেদাৰ হ'বৰ কাৰণে আমি মূৰৰ কাম মাটিত পেলাই নিজৰ ভয় বস্তু অলংকাৰ বিক্ৰী কৰি যি কৰিলোঁ যি সপোন দেখিলোঁ আজি আমাৰ পৰিণাম বৃদ্ধাশ্ৰম এয়াই পৰিণাম এয়াই ফল আৰু
শিক্ষাৰ পিছত নিজৰ জীৱনত ভুল কাম কৰিলে, বহুত ভুল কাম কৰিলে। আৰু আইতা দুটি সন্তানে সদায় ৰাতিপুৱা দেউতাকক সেৱা কৰি আশীৰ্বাদ পায়। বৰ ভাল পৰিৱেশৰ মাজত সেই পৰিয়ালটো চলি আছে। দেউতাকৰ চৰণত যেতিয়া সেই দুটি সন্তানে সেৱা কৰিবলৈ যায়, সেই সন্তান দুটিয়ে এটিক দেউতাকে আশীৰ্বাদ দিয়ে, বাপা তোৰ ধন যশ কীৰ্তি বল বিক্ৰম শ্ৰীবৃদ্ধি তাই ভালে থাক, আশীৰ্বাদ দিয়ে। আৰু আইতা এই সৰুটো ভাতৃগৰাকী সৰু পুতেকক যেতিয়া আশীৰ্বাদ ল'বলৈ দেউতাকক সেৱা জনাবলৈ যায়, বৰ সংস্কাৰী পৰিব। ৰাতিপুৱা স্নান পান কৰিয়ে দেউতাকক সেৱা কৰে। আৰু দেউতাকে সেই সৰু ল'ৰাটোক আশীৰ্বাদ দিয়ে, বাচা তাই ভাল মানুহ, তাই ভাল মানুহ। এনেকে দুয়োৱে আশীৰ্বাদ কৰি নিজৰ জীৱনত আগবাঢ়ি গৈছে। পঢ়া শুনা কাম কাজ সকলো দুয়োৱে এনেকে মাক দেউতাকক দুয়োকে সেৱা কৰি কৰি কামত যায় আৰু আশীৰ্বাদ পুষ্ট হৈ সিহঁতে জীৱনত উন্নতি কৰি পেলাইছে। এইদিনাখন এই নুমলীয়া পুত্ৰৰ মনত সংশয় আহিছে। দেউতাকে ডাঙৰ পুত্ৰক যিটো আশীৰ্বাদ দিয়ে, সৰুটো পুতেকক সেই আশীৰ্বাদ নিদিয়া কথাটো তেওঁৰ মনে মনে চিন্তা হৈছে। দেউতাই মোক দাদাক যিটো আশীৰ্বাদ দিয়ে, মোক বেলেগকে দিয়ে। দাদাক আশীৰ্বাদ দিয়ে তোৰ ধন যশ কীৰ্তি বল বিক্ৰম শ্ৰীবৃদ্ধি হ'ব পাৰি আগবাঢ়ি যায়। আৰু মোক দিয়ে কি হ'ল ভাল মানুহ। আইতা এই সৰু ল'ৰাটোৱে দেউতাকক সুধি পেলালে, দেউতা তুমি দাদাক বেলেগ আশীৰ্বাদ দিয়া, মোক বেলেগ আশীৰ্বাদ দিয়া। দাদাক ভাল দিয়া নে মোক ভাল দিয়া মই নাজানো, কিন্তু কিয় ইমান বৈষম্য হয়? দাদাই একেই সেৱা কৰে, ময়ো একেই সেৱা কৰোঁ, একেই সন্তান, কিন্তু দাদাক আগবাঢ়ি যাব কোৱা, ধন যশ বল বিক্ৰম কীৰ্তি বাঢ়ি যাওঁ, মোক কোৱা ভাল মানুহ হোৱা, মোক কি দিলা তুমি? মোক কেৱল ভাল মানুহ হ'ব দিয়া, বাকী দাদাই চব হৈ যাওক, মই একো হ'ব নালাগে, মই ভাল মানুহ হ'লেই হৈ যাব। মোক উত্তৰ দিব, ককাহঁত আইতাহঁত শুনি আছে নহয় ভালকে? বাচা কৈ থাকা, শুনি আছো। আপোনালোকে শুনি আছেনে? আইসকলে শুনি আছেনে? তেওঁলোকে শুনি পেলাই আকৌ ক'লে যে সেই সৰু ল'ৰাটোক কি উত্তৰ দিলে বাপেকে? আইতা শুন, সেই সৰু ল'ৰাটোক দেউতাকে ক'লে, বোপা তই ভাল প্ৰশ্ন এটা কৰিছা, মই ভাবি আছিলো ইমান দিনে যে কথাটো নুসুধাকৈ আছা, ঠিকেই বাৰু তই সুধিছা, মই তোক কওঁ, কিন্তু এই কথাটোৰ উত্তৰ দিয়াৰ আগত তই মোক এটা বস্তু আনি দিব লাগিব। সৰু পুতেকে ক'লে, দেউতা কি বস্তু লাগে আনিব? মোক কোৱা, মই তোমাক যি কৰিবলৈ কোৱা তাকেই কৰিম। আৰু সেই তাহানিৰ দিনত বহু শতিকা আগৰ ঘটনা, হাবি জংঘলেৰে ভৰপূৰ, নিৰ্জন স্থানত দূৰ দূৰ মাটিটোৰত মানে মানুহবিলাকৰ দেখিছে। সেই ঘৰটোত থকা সেই পৰিয়ালটোত সেই বাপেকে সেই সৰু ল'ৰাটোক মানে বাপা, সেই যে দূৰণিত এখন হাবি জংঘলে ভৰপূৰ অৰণ্য সদৃশ এই যে দেখিছা, সেই অৰণ্যত শগুন ৰাজ পক্ষীৰাজে তাত এডাল ওখ গছত বসবাস কৰি আছে। তই সেই পক্ষীৰাজৰ ওচৰলৈকে গৈ তই এইটো কথা ক'ব লাগিব, পাৰিবিনে ক'ব? বোলে দেউতা কওকচোন কি ক'ব লাগে? বাপা বোলে দেউতাই বহুদিন ধৰি এটা মনত আশা পালি আছে, মানুহৰ মঙহ এইটুকুৰা লাগে, মোক দেউতাই নিবলৈ পঠিয়াইছে, হে পক্ষীৰাজ মোক মানুহৰ এটুকুৰা মঙহ দিব লাগে, এইটো কাম কৰি দিব পাৰিবি? মই এইটুকুৰা মানুহৰ মঙহ দি দিম। সেইটো কৈছে মই যি কৰিবলৈ দিয়ে তাকেই কৰিম। পিতৃৰ একান্ত বাধ্য সন্তান, গতিকে দেউতাকৰ কথা মতে সেই অৰণ্যলৈ গৈছিল। সেই পুত্ৰখন সৰু শিশু সন্তানটোৱে সেই অৰণ্যলৈ গৈ আছে। গৈ থাকোঁতে ডাঠ জংঘলৰ কাষতে 5টামান মৰা মানুহ দেখিলে। মানুহ কেইগৰাকীৰ মুখৰ গুণ গুটি গেলি গৈছে, চাৰি গোন্ধত নাকত সোপা দি পাৰ হৈ গৈছে। গৈ একেবাৰে যিডাল ওখ গছত পক্ষীৰাজ বহি আছে তাৰ ওচৰ চাপিছে। ওচৰ চাপিয়েই পক্ষীৰাজক কৈছে, হে পক্ষীৰাজ, মোক দেউতাই পঠিয়াইছে, দেউতাই বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছে,
আপোনাক মই নিশ্চয় এই আশা পূৰণ কৰিব পাৰিব। দেউতাই কৈছে এটুকুৰা মানুহৰ মঙহ লাগে বোলে, আপুনি দিব পাৰিব চাগে, মোক মানুহৰ মঙহ এটুকুৰা দিব। তেতিয়া পক্ষীৰাজে চিন্তা কৰি সেই শিশুটোক ক'লে, আচ্ছা মানুহৰ মঙহ লাগে, দেউতাৰাই বুজিছিল আজি 12 বছৰ ধৰি মানুহৰ মঙহ আমি খাব পৰা নাই। আচৰিত গ'ল শিশুটো। পক্ষীৰাজ, মই আহি থাকোঁতে 5টা মৃত শৰীৰ লগ পালোঁ, সেইবিলাক কি মানুহ নহয় নেকি? এইটো বেছি দিনৰ নহয় এই মানুহকেইটা মৃত্যু হোৱা। তেনেহ'লে পক্ষীৰাজ, আপোনালোকে 12 বছৰ ধৰি মানুহৰ মঙহ খাই পোৱা নাই, এইকেইটা মানুহ কি মানুহ নহয়? আচ্ছা ঠিকেই কৈছা, সেইকেইটা মানুহ, সেইকেইটা শিয়াল, গাধ, ঘোঁৰা, বাঘ, হিংস্ৰ প্ৰকৃতিৰ একো একোটা যান্ত্ৰিক প্ৰকৃতিৰ মানুহ, নামৰ মানুহ, কামৰ নহয়। সেইবিলাক নামধাৰী মানুহৰ ভিতৰত বহুত ঈৰ্ষা, অসূয়া, পাশৱিক প্ৰবৃত্তিৰে ভৰি আছে। সেইকাৰণে সেইবিলাক মানুহ নহয়। তেনেহ'লে মানুহ ক'ত পায়? তেতিয়া পক্ষীৰাজে যে মানুহ, আজি 12 বছৰ আগতে এজনেই মানুহ পাইছিলো, সেই মানুহৰ মঙহ খাই বৰ তৃপ্তি লভিছিলো, তেতিয়াৰ পিছত আজিলৈ মানুহ দেখা নাই। পৃথিৱীত ইমান মানুহ নাই। মানে কবি সূৰ্যত আছে, মানুহ দেখিছো বহুত, মানুহ বহুত আছে, কিন্তু কেনেকুৱা মানুহ নাই পৃথিৱীত। সেইকাৰণে গুৰুজনাই কৈছে যে আমি মানুহ, মনুষ্য জীৱন পাইছো। মনুষ্য কিয় হৈছো আমি? যাৰ মন উচ্চ, ভাৱনা উচ্চ, চিন্তা উচ্চ। ভাৱনা উচ্চ মানে ঈশ্বৰৰ স্থানলৈ যোৱা উচ্চ চিন্তাৰ অধিক মনুষ্য। তাৰ বিপৰীত মনীষ, যাৰ চিন্তা, যাৰ ভাৱনা নিচৰ নিজ ইনৰঞ্জী মনীষ। মনুষ্য জনম পাই হৰি নভজিলা, অৱশ্য হইবা ভাই তৰুত্ৰী নজিলা, মাধৱদেৱে মুখাত কৈছে। আৰু গুৰুজনাইও কৈছে, কোটি কোটি কল্প অন্তৰে যাৰ আছে মহাপুণ্য ৰাখি, কদাচিত মনুষ্য হয় ভাৰত ভূমিতয়া। মানুহ পৃথিৱীলৈ যে আহে, ভাৰত ভূমিতে মানুহ জন্ম পাইছে বহু তপস্যা সাধনাৰ ফলত বুলি কৈছে। ইটো নৰ শৰীৰক নেদেখিবা অল্প, মনুষ্য হইবাক নপাই কোটি কোটি কল্প। ভাৰতে মনুষ্য জন্ম হেমৰে নপাইবা কোনো, মহাভাগৱত শাস্ত্ৰে কৈ কোটি কল্প অনন্তৰে জীৱে নৰ দেহ ধৰে। যদি থাকে পুণ্যৰ সঞ্চয়, যদি পুণ্য জমা থাকে সেইবোলে মনুষ্য জন্ম পায়। আমি মনুষ্য জন্ম পালো, পোৱাৰ পিছত যদি মনুষ্যত্বৰ কাম নকৰিলো, মানুহৰ কাম নকৰিলো, তেতিয়াহ'লে আমাৰ মানুহ জীৱনটো ব্যৰ্থ বুলি কৈছে, অসাৰ্থক বুলি কৈছে। সেইকাৰণে পক্ষীৰাজক সুধিছে যে হে পক্ষীৰাজ, তেনেহ'লে মানুহ ক'ত আছে? বোলে বাছা, মানুহ হবলৈ পিতৃৰ আশীৰ্বাদ লাগিব। পিতৃ মাতৃয়ে যদি তোক কয় তই ভাল মানুহ হ, তেনেহ'লে তই মানুহ হ'ব পাৰি। দেউতাই আশীৰ্বাদ দি আছে ইমান বোলে, মোকতো সি কৈ আছে, পক্ষীৰাজে কোৱা কথাই দেউতাই কৈ আছে। পক্ষীৰাজ, মোক দেউতাই এইটোৱে আশীৰ্বাদ দিয়ে সদায়, তই ভাল মানুহ হ, ভাল মানুহ। বাছা, তোক দেউতাই ভালেই আশীৰ্বাদ দিয়ে, তই ভাল মানুহ হ'ব লাগিব। এই ভাল মানুহ যোনে হয় সি ঈশ্বৰৰ সেৱক হয়, আৰু ঈশ্বৰৰ সেৱক হ'লে ঈশ্বৰময় হৈ যাব পাৰে, নাৰায়ণৰ হৈ যাব পাৰে। তেনেকে কোৱাৰ পিছত পক্ষীৰাজে এডাল পাখি উলিয়াই পেলাই ক'লে যে তই যদি আৰু মানুহ চাব খোজা, তোৰ চকুৰ সন্মুখত এই পাখিডাল লৈ চাবি পৃথিৱীত কিমান মানুহ আছে, কিমান জন্তু আছে। তেওঁ চালে, চাই দেখিলে চব জন্তু, মানুহ কৰবাত এটা। এই গীতাটো এই কথাটোৱে কৈছে, বহুনাম জন্ম
বহুনাং জন্মনামানন্তে জ্ঞানবানং মাং প্রপদ্যন্তে বাসুজীব সর্বমিতিশ্চ মহাত্মাসু দুর্লভ। বহু বহু জন্ম জন্মান্তৰৰ পিছতে কোনোবা এগৰাকী জ্ঞানবান মানুহৰ সৃষ্টি হয়। সেইকাৰণে এই মানুহ হ'বলৈ আমি যিটো পথত আছো, গুৰুজনাই যিটো ভক্তি মাৰ্গৰ পথ দেখুৱাই থৈ দিছে, এই ভক্তি মাৰ্গৰ জৰিয়তে আমি মনুষ্য হ'ব লাগিব, মানুহ হ'ব লাগিব, আৰু মানুহ হৈ ঈশ্বৰ প্ৰাপ্তি হ'ব লাগিব। আইতা ককা শুনিলে নহয়, এই সন্তানক ভাল মানুহ হ'বলৈ যে আশীৰ্বাদ দিছিলে, সেই আশীৰ্বাদ আপোনালোকে নিজৰ সন্তানক দি পাইছিল নে? আপোনালোকে কৈছিলে ডাক্তৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে, ডাঙৰ ডাঙৰ চাকৰি কৰিবলৈ, এইটোৱে ভাবিছিলে। নিজৰ গহনা বিক্ৰী কৰিছিলে, মাটি সম্পত্তি বিক্ৰী কৰিছিলে। কোনোবা দিনা ভাল মানুহ হ'বৰ কাৰণে, ভাল সংগত সৎ সংগত বিচৰণ কৰিবৰ কাৰণে কেতিয়াবা পঠিয়াইছিলে, বৈষয়িক হ'বৰ কাৰণে পঠিয়াইছিলে। গীতাৰ 2য় অধ্যায়ৰ সাংখ্য যুগৰ 25 নম্বৰ শ্লোকত কৈছে, ধ্যান বিচৰণ পুংস 62 নম্বৰ শ্লোক, ধ্যান বিচৰণ পুংস সংগস্তেষু পূজায়তে সংগচ্ছঞ্জায়তে কামাৎ কামাৎ ক্ৰোধো বিজায়তে ক্ৰোধত ভবতি সন্মোহ সন্মোহৎ স্মৃতি বিভ্রম স্মৃতি ভ্রংসাৎ বুদ্ধিনাশ বুদ্ধিনাশ নশ্যতি। মানুহে যিয়ে চিন্তা কৰিব, যি ধ্যান কৰিব, সেই ধ্যানৰ ফলশ্ৰুতিত জীৱন জড়ভৰতে হৰিণ মৃগ শামুকত আবদ্ধ হ'ল। কোনে খুৱাব, কোনে খুৱাব, কোনে তুলি থাকিলে মোৰ বৃদ্ধ অৱস্থা, এই হৰিণাটিৰ কি অৱস্থা হ'ব? সেই চিন্তা কৰি কৰি যেতিয়া তেওঁৰ মৃত্যু হ'ল, পিছৰ বাৰত হৰিণ। আমি যি চিন্তা কৰিম, যি ধ্যান কৰিম, সেই ধ্যানৰ ফলশ্ৰুতি আমাৰ জীৱনত। ধ্যান বিষয়ন পুংস, যদি ধ্যান কৰি থাকো বিষয় সংসাৰৰ প্ৰতি, সংগস্তেষু পূজাতে এই সংগত আমাৰ উপজিব, সংগত সঞ্জায়তে কাম, এই সংগৰ ফলত আমাৰ কামনাৰ উৎপত্তি হ'ব। কামত ক্ৰোধ বিজায়তে, কামত যদি বাধা আহিল ক্ৰোধ হ'ব, কামত যদি বাধা নাহিল মোহ হ'ব। ক্ৰোধত ভৱতি সন্মোহ, ক্ৰোধৰ পৰা সন্মুখ হ'ব, মোহিত হ'ম। সন্মোহত স্মৃতি বিভ্ৰম, সন্মুখ হৈ থাকিলে স্মৃতি নাইকিয়া হ'ব। স্মৃতি ভ্ৰংসাৎ বুদ্ধিনাশ, স্মৃতি ভংস হ'লে বুদ্ধি নাইকিয়া হ'ব। বুদ্ধিনাশত ফলশ্ৰুতি, বুদ্ধি নাইকিয়া হ'লে বিনাশ সাধন হ'ব। গতিকে আমি কি সংগ ল'ব লাগে, এই কথাটো আমাক গুৰুজনাই কৈছে। নেৰিবা শাস্ত্ৰৰ নয় হৰিগুণ ভাগৱত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা হৰিহৰা পাখণ্ড। আমি সাধু সংগ ল'ব লাগে, হৰিগুণ গাব লাগে, আৰু পাখণ্ড আচাৰ এৰিব লাগে। আমাৰ মনৰ যি বদ স্বভাৱবিলাক আছে, কুপ্ৰবৃত্তি আছে, এইবিলাক দূৰ কৰিবলৈ আমি সাধু সংগ ল'ব লাগে, সৎ সংগ ল'ব লাগিব। সৎ মানে, সৎ শব্দটোৰ যে সনাতন, সংগ মানে লগ, আসক্তি, সনাতন বস্তুৰ প্ৰতি যিটো আসক্তি, ঈশ্বৰৰ প্ৰতি যিটো আসক্তি, এইটোৱে সৎ সংগ লগ। আজি আমি ঈশ্বৰৰ সংগ পাবৰ কাৰণে, ঈশ্বৰৰ লগ পাবৰ কাৰণে আমি সংগ লৈছো, এয়া সৎ সংগ, এয়া সাধু সংগ। সেইকাৰণে সাধু সংগ অনুসৰা। এনেদৰে যদি আমি সাধু সংগ লৈ থাকিব পাৰো, আজি আপোনালোকৰ মনৰ পৰা চিন্তা কৰক, মনত কিবা কুচিন্তা আছে নেকি, কুভাৱনা আছে নেকি, দুশ্চিন্তা আছে নেকি? আছে নেকি আইসকল? অলপো নাই। যদি লেবৰেটৰীত এনেকুৱা এটা যন্ত্ৰ ওলালেহেঁতেন যে আজি অলপ মনৰ লেবৰেটৰীত পৰীক্ষা কৰক যে মনটো কিমান পৰিষ্কাৰ আছে, কিমান লেতেৰা আছে। আপুনি এতিয়া চুগাৰ চেক কৰিলে হয়তো অলপ বেছি পাব, কম পাব, কোলেষ্ট্ৰল চেক কৰিলে বেছি পাব, কম পাব, থাইৰয়ড বেছি পাব, কম পাব, প্ৰেছাৰ হাই পাব, ল' পাব। কিন্তু আপুনি মনটোৰ যদি পৰীক্ষা কৰি চাব খোজে, তেতিয়া চব নৰ্মেল পাব। কাৰণ মন এতিয়া ইমান শুদ্ধ অৱস্থাত আছে। কিয় শুদ্ধ অৱস্থাত আছে? গুৰুজনাই কৈছে, কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈ মন সৰ্বদাই কৰিব কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ কীৰ্তন কৰিলে, কৃষ্ণৰ কথা শুনিলে মনবিলাক শুদ্ধ হৈ যায়।
কপিল প্ৰভুৱে মাকৰ আগত কৈ যাইছে, মা মন শুদ্ধ কৰাৰ বহুত উপায় আছে, কিন্তু আজিকালি বিজ্ঞানেও কৈছে মেডিটেশ্যন, লাফিং ক্লাছ, কৃত্ৰিম হাঁহি মাৰি মন ভাল নাই। ভিতৰৰ পৰা হাঁহি যদি নাহে, ভিতৰৰ পৰা যদি উদ্দীপ শক্তিটো নাহে, বাহিৰত কৃত্ৰিমতাৰে একো কামত নাহিব। সেইকাৰণে ভিতৰৰ পৰা ভাল কৰিবৰ কাৰণে কৈছে, মা মন শুদ্ধ কৰাৰ যিমানবিলাক উপায় আছে, সেই উপায়বিলাকৰ মূল উপায়টো কি জানা মা? মাতৃ দেৱভূতিয়ে কৈছে, আপোনালোকৰ নিচিনা ভক্তি মাতৃ দেৱভূতিয়ে কৈছে যে বাপা মই বৰ ভক্তি কৰিছো, কোৱা মন শুদ্ধ কৰাৰ কি উপায়? তেতিয়া কপিল প্ৰভুৱে মাকক কৈছে, মা মনক বুদ্ধি আদি কৰি যতে সৎসংগ হোৱাৰ মূল জানিবা নিশ্চয়, জীৱৰ দুৰ্ভেদ্য পাশ সংগ সেইটো দুৰ্জনৰ সংগ জীৱে লাগয়, সেই সংগ নিজে যদি কৰয় সাধু মুখৰ দেৱাৰ তেৱে হয় মা। মন শুদ্ধ কৰাৰ যিমানবিলাক উপায় আছে, সকলো উপায়ৰ মূল উপায় যে সৎসংগ। আজি আমি সৎসংগ যে লৈছো, এই সৎসংগত মনৰ দুৰ্বাসনাবিলাক নাইকিয়া হয়। এই মনৰ দুৰ্বাসনাবিলাক যে দূৰ হয়, কেনেকে হয়? শ্ৰীমদ ভাগৱতৰ 2য় স্কন্ধৰ এটা শ্লোকত কৈছে, ৰবিষ্ণু কৰ্ণৰন্ধেন স্নানং ভাৱস্বৰূপম ধুনতি চমলাং কৃষ্ণং চলিলাস্য যথাচৰ। মাধৱদেৱে তাকে ঘোষাত কৈছে, অৰ্ণৱতে ভকতৰ ইয়াত প্ৰৱেশী হৰে, দুৰ্বাসনা হৰে সমস্ত জলৰ যতে মন, যেহে নহৰত কালে স্বভাৱতে নিৰ্মল কৰ। অৰ্ণপথেৰে যেতিয়া আমি হৰিৰ কথা শুনাৰ লগে লগে মনৰ পৰা দুৰ্বাসনা আঁতৰি যায়, দুৰ্বাসনাবিলাক দূৰ হৈ যায়। দুৰ্বাসনাবিলাক কেনেকুৱা? আমাৰ দুৰ্বাসনা কেনেকুৱা কওকচোন? কিমান ডাঙৰ আমাৰ দুৰ্বাসনা? কিমান ডাঙৰ? এটা শব্দৰে ক'ব পাৰিনে? পাৰি। মহা কি আছিলে? দুৰ্বাসনা হৰি হৰি হৰিয়ে কি আছিলে? অ আমাৰ মন। আপোনালোকৰ যায় নেকি কেতিয়াবা? আমাৰ নাযায়। কিন্তু আমাৰ মনৰ পৰা এই আসনৰ পৰা এৰাৰ পিছত আকৌ বেলেগ বেলেগ চিন্তা আহে। দুৰ্বাসনাৰে ইমান বেয়া ভয়ংকৰ, তাক বলৱন্ত বুলি, বলৱন্ত মহাবলৱন্ত। এই দুৰ্বাসনা আপুনি দূৰ কৰিবলৈ হলে কৃষ্ণ কথা শুনিবই। আপোনাৰ বাকচত বহুত কাপোৰ ভৰ্তি হৈ আছে, নতুন কাপোৰ কিনি আনিছে, খোৱা ঠাই নাই, পুৰণাখিনি উলিয়াই দিয়ে, নতুনখিনি সোমাই দিয়ে। বেয়া চিন্তা, বেয়া ভাৱনা, দুৰ্বাসনা, দুশ্চিন্তা উলিয়াই দিয়ক, কৃষ্ণ কথা ভৰাই দিয়ক, আপুনি ভাল হৈ থাকে। আমি সেইটোৱে উপায় নকৰো। সেইকাৰণে সন্ত তুকাৰামে এবাৰ জনসভালৈ গৈছে, গাঁৱে গাঁৱে ঘূৰিছে। তাৰমানে তেওঁ ভাবিছে যে মানুহে কৃষ্ণ নাম নলয়, কৃষ্ণক নভজে। তেওঁ চিন্তা কৰিলে যে মই কৃষ্ণক বিক্ৰী কৰিব লাগে, কৃষ্ণ নাম বিক্ৰী কৰিব। মানুহে ফল মণিহাৰী কেৰিয়ালৰ পৰা কিনি কিনি লয়, কৃষ্ণ নাম ল'ব নোখোজে, কৃষ্ণক ভাবিব নোখোজে। মই আজি এখন বেপাৰ কৰি চাওঁ, সন্ত তুকাৰামে গাঁৱে গাঁৱে ঘূৰিছে, কৃষ্ণ লোৱা এনে দি দিম ভিতৰতে খোৱা, মোক পইচা নালাগে, কৃষ্ণ লোৱা গেল, কৃষ্ণ লোৱা। সকলোৱে কৈছে আমাৰ জাগাই নাই কৃষ্ণ নাম, কৃষ্ণ নাম আমাৰ হৰি আছে, ভৰ্তি হৈ আছে। তাকে আচাৰ্য বিনয় দুখ কৰিছে যে মানুহে সন্ত তুকাৰামে কৃষ্ণক এনেই দিম বুলি কোৱাৰ পিছত লোৱা জাগা নাই, ঠাই নাই। সন্ত এজনে হাৰ মানি গ'ল। আৰু আমি কি কৃষ্ণ নাম ভৰাব লাগে। আমি ভিতৰত কৃষ্ণ নাম ভৰালে দুৰ্বাসনাবিলাক আঁতৰি যাব। দুৰ্বাসনা ক'ত উৎপত্তি হৈ জানেনে? দুৰ্বাসংগ ও দুৰ্বাসনা দুষ্ট হৰি হৰি হৰিয়ে ঐ অনাদি উবিদ্যা আপুনি অনাত্মা দেহ আত্মা বুদ্ধি কৰি হৰি হৰি হৰি
এই দুৰ্বাসনাবিলাক কিয় কেনেকৈ হয়? দুৰ্বাৰ, অদমনীয়, দমনে কৰিব নোৱাৰি, দুসংগ, কুসংগবিলাক, বেয়া সংগবিলাক। আপুনি যিমানে ল'ৰাটো ভাল কৰিব খোজে, সেই লগৰীয়াই আকৌ বোলে ফুৰিবলৈ যাওঁ, ফুৰিবলৈ গৈ পেলাই সি এনেকৈ জাকৰি মুখত ধৰে, কি বনাইছে? এই বিৰাট ভাল লাগে ভাই, খাবি নেকি? মই খাই পেলাই হেই খাচোন, আজি খাই চাচোন, তই এৰিবই নোৱাৰা, মই কিন্তু 20 পেকেটকৈ খাওঁ, জানে নহয়? সিও এদিন দিলে মুখত, দিয়াৰ পিছত এতিয়া মনে মনে ঘৰত গালি পাৰিব বোলে, পকেটত ভৰাই ভৰাই যায়। খাওঁতে দেউতাকে মাকে এদিন লাহেকৈ গম পালে পেকেট পৰি আছে বিছনাৰ তলত। বোলে বাপা এই শুনি মৰে না, শুনি তোৰ বিছনাৰ তলত কৈ নাযাবা। মাকে কৈছে হ'ব দে, আজিকালি খাই কিন্তু মই খোৱা নাই। অমলা বস্তু নামটো ভাল দিনৰ মানুহৰ নাম কিন্তু বেয়া বস্তু আজি খালে কালি খালে গৈ এয়া দুৰ্বাৰ, এয়া দুসংগ, দুৰ্বাসনা দুৰ্ভাগ্যৰ ফলতে এনেকুৱা সংগবিলাক হয়। দুৰ্বাসনা দুষ্ট, এই বেয়া বাসনাই আমাক দুষ্ট লৈ লৈছে, দুষ্টৰ সংগ লৈ। সেইকাৰণে গীতাত তেজা দুৰ্জনম সংসৰ্গম ভজা সাধু সমাগম। তুমি সদায় দুৰ্জনৰ সংগ এৰি চলিবা, সজ্জনৰ সংগ ল'বা। এই কথাটো ঋষভ প্ৰভুৱে 100 পুত্ৰক বৰ্ষেশ্বৰী কৰি ব্ৰহ্মঋষি সভাত তত্ত্বজ্ঞান দি কৈছিলে যে ঈশ্বৰৰ কৃপা সদা মানিবা, মনত কদাচিত নবহিবা অসন্ত সংগ কেতিয়াও নবহিবা। তোমালোকক এই কথাখিনি কলো, এনেকে বুজাইছিল। গতিকে আমিও এই দুৰ্বাৰ, দুসংগ, দুৰ্বাসনা, দুষ্টৰ কাৰণে অনাদি অবিদ্যা, অনাদি যে আদি নাই অবিদ্যা নে মায়া, আমি মোহিত হৈছো। আৰু মোহিত হোৱাৰ ফলত কিন্তু অনাত্মা দেহ বোলে ভাই যাৱত জীৱত সুখে জীৱন জীৱে ঋণংকৃতা হিতংকৃতা ভস্মীভূত দেহস্বনা বোলে জীয়াই থাকে তোলে জীৱন, মৃত্যুৰ পাছত কি আছে কোনে জানে? আজি এতিয়া কালিলৈকে কোনে জানে মোৰ কালি কি হব? হাজাৰ বছৰ বিবাহ হৈ বোলে খোৱা পিয়াজ ফুৰ্তি কৰা এইটোৱে জীৱন, মৃত্যুৰ পিছত কি আছে কোনে জানে? বোলে ভাই এইটো সংসাৰৰ যিটো জীৱন পাইছো, এনেকুৱা জীৱন নাপায়। ঋণ লৈ হলেও ধাৰ কৰি হলে ঘি খাব লাগে। জীৱন বৰ স্বাচ্ছন্দ্যপূৰ্ণ কৰিব লাগে, ভোগ বাকী হৈ ভোগময় জীৱন যাপন কৰিব লাগে। কৰাৰ ফলত কি হ'ল? এই বৃদ্ধাশ্ৰমৰ বাসিন্দা হ'ব লাগিব, সেইসকলে বেলেগে নহয়। সেইকাৰণে আমাক নীতি শ্লোকত কৈছে মাতা শত্ৰু পিতা বুলি যিনো বান্য নপঠিতা সভা মধ্যে ন শুভন্তে হংস মধ্যে বকু যথা। এই কথাটো খেৰকুটীয়াই শংকৰক বুজাইছে বাল্য অৱস্থা। তোৰ পঢ়া শুনাৰ মন কাম নাই, ভাল আগৰ তুলি হৈ ভকৰণিত জন্মিলি, বংশৰ তই নাম নোমালি, শংকৰক ক'লে যে আইতা মোক তেনেহলে পঢ়োৱাবৰ কাৰণে ব্যৱস্থা কৰা বোলে 12 বছৰ বয়সত পঢ়াবলৈ গ'লে। তাতে কৈছিল মাতা শত্ৰু পিতা বৈৰী, সেই সন্তান মাতৃসকলৰ শত্ৰু হব, পিতৃসকলৰ শত্ৰু হব। যেন বাল্য নপঠিতা, যদি বাল্য অৱস্থাত শিশু অৱস্থাত সৎ পাঠ, সৎ কথা, হৰি কথা, ঈশ্বৰ কথা নুবুজায়। এতিয়া আমাৰ বৰ্তমানৰ যুগৰ বহুত পিতৃ মাতৃয়ে সৰুকে ল'ৰাটোৰ পঢ়া ক্ষতি হ'ব, ল'ৰাটোৰ টিউচন ক্ষতি হ'ব, তাক যদি ধৰ্মত লগাই সি যদি এনেকে যায় সময় বলে, কিন্তু সি ইয়াত নাযায়, ক'ত যায় আপোনালোকে কি নাযায়? ইয়াৰ এইখিনি সংগৰ কাৰণে তাৰ জীৱন গঢ়িব পাৰে, কিন্তু সি বেলেগ সংগত বেলেগত সময় অৱগত কৰিছে। সি টিউচনলৈ গৈ টিউচন আছে 1 ঘণ্টা, সি 3 ঘণ্টা লগাই দিছে। আমি কিন্তু জ্ঞান দিয়া মন কাম কৰা নাই। সেইকাৰণে আমাৰ সন্তান আমি শত্ৰুত পৰিণত কৰি আছো। সন্তানক ভাল কৰিবৰ কাৰণে ভাগৱত দৰ্শনৰ জৰিয়তে, কৃষ্ণ কথা জৰিয়তে যি ভাল আপোনালোকে জানো, সকলোতে ভাল, চুৰ কৰিলেও ভাল, ভকত ধৰিলেও ভাল, সি সকলোতে বুৎপত্তি, কাৰণ তাৰ মেধাই সকলোতে সুন্দৰকে তাক ভাৰতবৰ্ষ ৰক্ষা কৰি চলাব। গতিকে আমিও আমাৰ জীৱন কৰিবৰ কাৰণে সন্তানবিলাকক ঈশ্বৰমুখী কৰিব লাগে, অভিমুখী কৰিব লাগে। বিশেষত আমি নিজে আচৰণ কৰিব লাগিব, পিতৃ মাতৃয়ে নিজে আচৰণ কৰিব লাগিব। আপুনি আচৰণ ধৰ্ম আনকো শিকায়, এই ভাগৱত ধৰ্ম জানা নিমিৰতা কৈছে যে নিজে আচৰণ কৰি নিজে পালন কৰা যিটো ধৰ্ম, সেইটোৱে ভাগৱত ধৰ্ম। আৰু আমি ভাগৱত আচৰণীয় ধৰ্ম পালন কৰিব লাগে। হে বাসমস্ত আইপাঠে সমস্ত আমি ভাগৱতৰ কৃপালৈ জনাই আমাৰ জগতৰ লোকক
কৃষ্ণ কথা বহুসকলে কৃষ্ণ কথা স্মৰণ কৰিবৰ কাৰণে যি মংগলাচৰণ পদত আহ্বান কৰিছে, নিজৰ আয়ু বুলি পেলাই দেখুৱাই থৈ গৈছে, এই কথাবিলাক আমি জীৱনত প্ৰয়োগ কৰিব লাগিব, জীৱনত পালন কৰিব লাগিব, আৰু তেতিয়া আমাৰ জীৱন ধন্য হ'ব। আৰু সেই ককা আইতাহঁতে সেই ল'ৰা দুটিক তাৰ পিছত ক'লে যে বাছা, আমি নতুন প্ৰজন্মক ভাল হ'বৰ কাৰণে, শিকাবৰ কাৰণে, বুজাবৰ কাৰণে তাহাঁতক আশীৰ্বাদ দিছোঁ, এনেদৰে শিকাবি বুজাবি, আমাৰ যি গ'ল গ'ল আৰু সেইকাৰণে আমি এই শিকনি এই কথাৰ জৰিয়তে আমি তত্ত্বটো উদযাপন কৰিব লাগে। কাৰণ ঈশ্বৰ সেৱাৰ ব্যতিৰেকে, হৰি সেৱাৰ ব্যতিৰেকে আমাৰ জীৱন শূন্য বুলি কৈছে। জীৱনত একো কাম নাই, আনন্দ হবে মিছা ভক্তিৰ অভাৱ, ভক্তি যদি নাই চব মিছা। আপোনাৰ যিমান বুদ্ধি ভিত্তি জ্ঞান প্ৰজ্ঞা নাথাকক কিয়, ভগৱতী নাই, অন্তৰ শ্ৰদ্ধা নাই, প্ৰীতি নাই, মানুহ ভাল পাব বুজা নাই, শিকা নাই, বুজা নাই, তেনে আপোনাৰ জ্ঞান নাই, গৰ্ব মাধৱ পুৰুষে ঘোষা শাস্ত্ৰত 1001টা ঘোষাৰ 2টা ঘোষা আপোনালোকে মনত ৰাখিব। 2টা ঘোষা, 98 নম্বৰ আৰু 99 নম্বৰ ঘোষা। এইখন জগত, বিনন্দীয়া জগত, পাৰ্থিৱ জগতখন কি হৈ আছে আৰু তাৰ পৰিৱৰ্তে কি জগতত বাস কৰিব লাগে, এই 2টা ঘোষা জৰিয়তে আমাক কৈ গৈছে আমি কেনেধৰণৰ জীৱন অতিবাহিত কৰিব লাগে। এটা ঘোষাত কৈছে যে হে হৰিহাৰ পুণ্য মৃগ তৃষ্ণাৰ নজলে শ্ৰান্ত হুয়া মহামহকাও স্নান পান আচমন কৰো হৰমন তাত কত পংগু দল যাও। হে হৰিয়ে সংসাৰখন শূন্য একোৱে নাই, মৃগ তৃষ্ণাৰ মৃগাবিলাকে মৰিচিকাৰ বালিৰ পানীৰ ঢৌ দেখি, পানীৰ সেই চাহ দেখি পানী বিচাৰিবলৈ গৈ হাবাথুৰি খাই পানীও খাবলৈ নাপায়। সংসাৰত কিবা আছে বুলি ভাবি আমি সংসাৰৰ পথিক হৈ আমি আহিলো, কিন্তু সংসাৰখনত একো নাই, মায়া মৰিছে। ধন জন খা সম্পত্তি পুত্ৰ ভাগ্য চোখ অসাৰ, পুত্ৰ পৰিবাৰ পহু অসাৰ পঢ়িব পঢ়ু কাহিনী খাৰ। এই কথাবিলাকৰ জৰিয়তে আমি কি কৰিব লাগে যে স্নান পান আচৰণ কত কৰো ভ্ৰমণত কত সৌপমত বাৰ বাৰ আহিছো, বাৰ বাৰ জন্ম মৃত্যুৰ চক্ৰত আমি ঘূৰ্ণীয়মান অৱস্থাত ঘূৰি ফুৰিছো। তাৰ ব্যতিৰেকে আমি 99 নম্বৰ ঘোষাটো চিন্তা কৰিব লাগে। শান্ত চিদানন্দ শুদ্ধ অনন্তমহিমানিত নিৰ্মলত ৰংগহীন হে নয়ক ৰমানন্দ অমৃত গৰে মোদি আচন্ত নগৰী বুদ্ধিহীন। এইজন শান্ত চিদানন্দ পৰম ঈশ্বৰ, পৰম ভগৱান কৃষ্ণক আমি সেৱা কৰিব, আশ্ৰয় তেওঁ নিৰ্মল, যে তৰংগহীন, আৰু সেইজন ভগৱান ঈশ্বৰ কৃষ্ণক আমি বুদ্ধি ভ্ৰষ্ট হৈ যদি নাপাওঁ, আমাৰ বুদ্ধিহত হৈ যাব। সেইকাৰণে আচন্ত নকৰি বুদ্ধিহীন, আমি বুদ্ধিটোক হীন নকৰি, বুদ্ধিটোক সবল কৰি শক্তিশালী কৰি ঈশ্বৰৰ চৰণলৈ যাবৰ কাৰণে পাৰ্থিৱ জগততকৈ আধ্যাত্মিক জগতখনত, পাৰমাৰ্থিক জগতখনত, যিখন জগত আমি নেদেখো, যিখন জগত আমাৰ সকলোৰে মাজত আছে, ইয়াক আধ্যাত্মিকভাৱে আছে, আত্মিকভাৱে আছে। গতিকে বাপসকল আইসকল, ইমানকে আজিৰ এই ভাগৱতৰ পদৰ লগতে সংগতি ৰাখি আমি আপোনালোকৰ আগত আমাৰ বাস্তৱিক জীৱনৰ এই কথাৰ জৰিয়তে কৃষ্ণ কথা আলোচনা কৰি আমি সকলোৱে আহ্বানিত হৈছোঁ। আপোনাক সাধু মহন্তে আজি ইমান সুন্দৰভাৱে ৰসক জানি গৈ ভাগৱতৰ যি ৰস আস্বাদন কৰি নিজেও ধন্য হ'ল, আৰু আপোনালোকৰ এই ধন্য হোৱাৰ সুযোগ কৰি আমাকো প্ৰদান কৰি আমি ধন্য মানিছোঁ। এই বাপাইসকল, আপোনালোকৰ এই সংকল্পৰ জন্মান্তৰৰ সাধনাৰ ফল, আৰু আমাৰ সদায় মনত থাকিব আপোনালোকৰ এই সুন্দৰ ভাতৃক ভাৱনাৰ সুসংগ পাই আমি ধন্য হৈছোঁ। আৰু ইমানকে আজি এই ভাগৱতৰ সামৰণি যাব কৃষ্ণ।